উজনিৰ জলপ্ৰলয় পানী কমিলেও বাঢ়ি আছে মৃতকৰ সংখ্যা উজনিৰ জলপ্ৰলয়ত মৃতকৰ সংখ্যা ৬২ জনলৈ বৃদ্ধি বানপীড়িত অঞ্চলত এতিয়াও অৰ্ধ শতাধিক লোক সন্ধানহীন এনডিআৰএফ এছডিআৰএফ বাহিনীয়ে এতিয়াও চলাই আছে উদ্ধাৰ অভিযান বান শিবিৰত আশ্ৰয় লৈ আছে বহু বান আক্ৰান্ত লোকে এতিয়াও যোগাযোগ বিচ্ছিন্ন হৈ আছে কেইবাটাও অঞ্চলৰ সৈতে পানীয়ে পথ ছিঙি নিয়াত আৰু পলসে পথ পুতি পেলোৱাত বিচ্ছিন্ন হৈছে যোগাযোগ প্ৰশাসনৰ লোক যাব পৰা নাই সেই অঞ্চলসমূহলৈ দুৰ্গম স্থানত আজিও বন্যাতই পোৱা নাই বান সাহায্য চৰাইদেউ জিলাত ৫০,০০০ বান আক্ৰান্তই এতিয়াও পোৱা নাই সাহায্য শিৱসাগৰত ২০,০০০ বান পীড়িতই পোৱা নাই সাহায্য এইসকল বান আক্ৰান্তৰ কাষলৈ যাব পৰা নাই উদ্ধাৰকাৰী দল দুৰ্গম স্থানত প্ৰশাসনৰ লোক উপস্থিত হলে মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা ছদিনে উজনিৰ ৪ জিলাত অপৰিৱৰ্তিত হৈ আছে বান পৰিস্থিতি ৬২ জনলৈ বৃদ্ধি পালে মৃতকৰ সংখ্যা এতিয়াও দুৰ্গম স্থানসমূহত উদ্ধাৰকাৰী দল যাব পৰা নাই দুৰ্গম স্থানসমূহত থকা বান আক্ৰান্তক সাহায্য সামগ্ৰী বিতৰণ কৰিব পৰা নাই পানী ঠায়ে ঠায়ে কিছু কমিছে যদিও দুৰ্দশা আঁতৰা নাই এতিয়াও আপোন ঘৰখনলৈ উভতি যাব পৰা নাই বহু বান আক্ৰান্তই আশ্ৰয় শিবিৰত দুৰ্বিষহ জীৱন কটাবলগীয়া হৈছে এইসকল ভুক্তভোগী বন্যাতই এতিয়াও যোগাযোগ বিচ্ছিন্ন হৈ আছে কেইবাটাও অঞ্চলৰ কাৰণ বাঢ়নী পানীয়ে পথ ছিঙি নিছে কেইবাটাও স্থানত পলসে পুতি পেলাইছে বিভিন্ন স্থানত পথ আৰু সেইবাবে যাতায়াত যোগাযোগ সকলো ফালৰ পৰা বিচ্ছিন্ন হৈ আছে প্ৰশাসনৰ লোকে ঢুকি পোৱা নাই সেই অঞ্চলসমূহ দুৰ্গম স্থানত আজিও বন্যাতই লাভ কৰা নাই বান সাহায্য চৰাইদেউ জিলাত এতিয়াও ৫০,০০০ বান আক্ৰান্তই পোৱা নাই সাহায্য একেদৰে শিৱসাগৰতো প্ৰায় ২০,০০০ বান পীড়িতই পোৱা নাই সাহায্য দুৰ্গম স্থানত প্ৰশাসনৰ লোক বা উদ্ধাৰকাৰী দল উপস্থিত হলে মৃতকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে কাৰণ বহু লোকৰ এতিয়াও কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই বিশেষকৈ নাজিৰাৰ বিহুবৰৰ নেপালীখুটি গাঁৱৰ বহু লোকৰ সন্ধান আজিও লাভ কৰা হোৱা নাই নাগালেণ্ডত হোৱা অতিবৃষ্টিৰ ফলত উজনি অসমত ভয়াৱহ দুৰ্যোগৰ সৃষ্টি হৈছে ৰাজ্যৰ বান পৰিস্থিতি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনায় যে ১৮ পৰা ২০ জুলাইৰ ভিতৰত অসম মণিপুৰ আৰু মেঘালয়ৰ লগতে চুবুৰীয়া নাগালেণ্ডত অস্বাভাৱিক মাত্ৰাত বৃষ্টিপাত হৈছে বিশেষকৈ নাগালেণ্ডত সাধাৰণ বৰষুণতকৈ প্ৰায় ১৮১% অধিক বৰষুণ হোৱাৰ বিপৰীতে ৱাখা আৰু মন জিলাত ৪৫%তকৈও বেছি বৰষুণ হৈছে ইয়াৰ ফলতে নামনিলৈ পানী বৈ আহি উজনি অসমৰ ৩খনকৈ জিলাত বানে সংহাৰী ৰূপ ধাৰণ কৰিছে আৰু সমগ্ৰ অঞ্চলটোত অচলাৱস্থাৰ সৃষ্টি হৈছে যেতিয়া নাগালেণ্ডৰ মোককচং মন আৰু ৱাখাত অত্যাধিক ৰেইনফল হয় সমান্তৰালভাৱে চৰাইদেউতো সেই দিনকেইটাত অন এন এভাৰেজতকৈ ৪৩৬% বেছি ৰেইনফল পায় তাৰমানে পানী ওপৰৰ পৰাও নামি আহিছে আৰু চৰাইদেউ নিজৰো যিটো বৃষ্টিপাত সেইটো এভাৰেজতকৈ 436% বেছি ৰেইনফল তেওঁলোকে পায় আৰু শিৱসাগৰে 134% বেছি ৰেইনফল এই সময়ছোৱাৰ ভিতৰত তেওঁলোকে দুইখন জিলাই লাভ কৰে আৰু যদি আমি চাব যাওঁ যে আমাৰ একচুৱেল ৰেইনফল কিমান হয় নৰ্মেল ৰেইনফল কিমান হয় আমাৰ সেই সময়ছোৱাত নৰ্মেল ৰেইনফল হ'ব লাগে 31.7 mm কিন্তু চৰাইদেউত একচুৱেল ৰেইনফল হয় 170 mm তাৰমানে ইট ইজ 436% বেছি তেনেকে শিৱসাগৰ জিলাত নৰ্মেল ৰেইনফল হ'ব লাগিছিল 39.9 ডে ৰেকৰ্ডেড ৰেইনফল অফ 93.2 তাৰমানে ইট ইজ এ হায়াৰ বাই 134% দুইখন জিলাই সেই দুই দিনৰ ভিতৰত 436 and 493% বেছি ৰেইনফল তেওঁলোকে লাভ কৰে তাৰ ফলত আমাৰ যথেষ্ট এৰিয়া জলমগ্ন হয় আৰু এটা
ভাবিব নোৱাৰা আমি পৰিৱেশৰ সন্মুখীন হওঁ। এই সময়ছোৱাৰ ভিতৰতে ডিব্ৰুগড় আৰু আন জিলাসমূহতো পানী বা বৰষুণৰ পৰিমাণ বৃদ্ধি হয় আৰু ব্ৰহ্মপুত্ৰও এই দুইখন জিলাৰ যিটো লেভেল তাতকৈ ওপৰলৈকে গুচি যায়। তাৰমানে যিটো আপোনালোকে যদি চাই যে এই সময়ছোৱাৰ ভিতৰত ডিব্ৰুগড়ত ৰেইনফল হয়, যোৰহাটত ৰেইনফল হয় আৰু এক প্ৰকাৰ অৰুণাচল, নাগালেণ্ড, মণিপুৰ, মেঘালয়তো ৰেইনফল হয়। তাৰমানে গোটেই ব্ৰহ্মপুত্ৰখনতো ট্ৰিবিউটৰিজবিলাকৰ পৰা পানী আহিব আৰম্ভ কৰে। ইয়াৰ ফল আমি কেনেকৈ লাভ কৰিলোঁ যে চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ পৰা পানীখিনি ব্ৰহ্মপুত্ৰলৈকে যাব নোৱাৰা হ'ল, কাৰণ ব্ৰহ্মপুত্ৰত নিজেই অতিৰিক্ত পানীৰ ব্ৰহ্মপুত্ৰই সঞ্চয় কৰিছিল বা ব্ৰহ্মপুত্ৰই লাভ কৰিছিল।